গুড আফটাৰনুন। বৰ্তমান আমি আমাৰ দুদিনৰ মানে বাইকৰ মানে বুকিং আছিলে, চ' সেইটো কাৰণে 2 দিন হৈ গ'ল। এতিয়া আমি বাইকখন ঘূৰাই ধুনীয়াকৈ কথা চথা পাতি ঘূৰাই দি দিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মাৰ্কেটৰ ফালে। মাৰ্কেটত চাওঁ, অলপমান মাৰ্কেট ঘূৰি লওঁ আৰু 2 দিন ইয়াতে আছোঁ আমি। এতিয়া সন্ধিয়াৰ 7টা বাজিছে আৰু এতিয়া আপোনালোকে নিজে চাবলৈ পাইছে যে এতিয়াও মানে পোহৰ হৈ আছে। তো ইয়াত এইটো বস্তু ভাল, মানে বেলি দেৰিকৈ ডুবে, সেইটো কাৰণে মানে অলপ 7:30 8টা বাজিত মানে আন্ধাৰ হয় আৰু ধৰি লওক আৰু 1 ঘণ্টাৰ পিছত আন্ধাৰ হয়। চ' ব'লক আজি মই আপোনালোকক মেইন মাৰ্কেটৰ অলপ টুৰ দিম, মানে মাৰ্কেটখন ঘূৰাম, আপোনালোকক দেখুৱাম। তো আমি সৰু এখন ৰেষ্টুৰেণ্টত ম'ম' খাব সোমালোঁ আৰু এইফালে ভেজ ম'ম' চাওঁ, ফুল প্লেটত 10-15 পিচমান দিছে আৰু এইফালে হাফ প্লেটত আপোনাৰ দিছে 5 পিচ। চব বোলো ম'ম'টো খাই কিনে টেষ্ট কৰোঁ কেনেকুৱা লাগে। ম'ম'টো খাই ইমান মজা লাগিছে। তাতে হাফ প্লেট দিছিলোঁ অৰ্ডাৰ, আকৌ হাফ প্লেট মই অৰ্ডাৰ দিছোঁ আৰু চবচে বেছি ভাল লাগিছে ষ্টাফিংটো ভাল আৰু যোনটো মানে চাটনি দিছে সেইটো মানে এক্সট্ৰা অৰ্ডিনাৰী, বহুত মজা। সেইটো কাৰণে মই আৰু হাফ প্লেট মানে ৰিপিট অৰ্ডাৰ দিলোঁ। ত' খাই লওঁ, তাৰপিছত মই বাকী দিলোঁ। ইমান টেষ্টি ম'ম'টো। হাফ প্লেটত 5 পিচ আহে, প্লেটত 5 পিচ দিয়ে আৰু ফুল প্লেটত 10 পিচ। মই ফাৰ্ষ্টে হাফ প্লেট অৰ্ডাৰ দিলোঁ, মই ভাবিলোঁ টেষ্টটো কেনেকুৱা হ'ব, কি কথা, ইয়াতে কেনেকুৱা টেষ্ট চবতে একেই ন। সেই গতিকতে হাফ প্লেট অৰ্ডাৰ দিলোঁ ফাৰ্ষ্টে। অৰ্ডাৰ দিয়াৰ পিছত আকৌ যেতিয়া টেষ্ট পালোঁ আৰু আকৌ মই ৰিপিট অৰ্ডাৰ দিলোঁ হাফ প্লেট আৰু তাৰপিছত টেষ্টটো মই কৈ দিওঁ অলপ অলপ। পাৰ মাংসৰ নিচিনা, পাৰ মাংস খাই পাইছেনে? পাৰ মাংসৰ নিচিনা মানে জালুকৰ টেষ্টটো অলপ আছে আৰু ম'ম'টোৰ ভিতৰতে মানে জালুকৰ টেষ্টটো দি যোনটো জ্বলাটো আহিছে সেই জ্বলাটো আছে আৰু মোৰ চৰ্দি লাগি আছিলে, সেই বস্তুটো নোহোৱা হৈ গ'ল এতিয়া। আৰু নেক্সট হ'ল সেইটো খোৱাৰ পিছতো ভাতে খোৱা নাছিলোঁ, চ' সেইটো কাৰণে নুডলছৰ অৰ্ডাৰ। চ' এইফালে নুডলছটো চাই লওঁ, এগ নুডলছ হয়, চ' খাই লওঁ, তাৰপিছত কণ্টিনিউ কৰোঁ। ত' ম'ম'টো খাইতো ভালেই লাগিলে, কিন্তু চাওমিনটো ইমান এটা ভাল নাপালোঁ আৰু সেইটো কাৰণে মানে অলপমান খালোঁ। চ' এতিয়া বোলো চাওমিনটো মানে অলপমান খালোঁ, এটা কাৰণে আৰু বস্তু খাব আছে, টেষ্ট কৰিব আছে, লোকেল ফুড টেষ্ট কৰিব আছে। যদি পাওঁ লোকেল ফুড তেনেহ'লে টেষ্ট কৰিম। চ' বোলো আগুৱাই যাওঁ আৰু। আৰু মাৰ্কেটত ইমান এটা বেছি নুঘূৰিলোঁ, কালি ঘূৰিম বুলি ভাবিছোঁ মাৰ্কেটত অলপ, আৰু তেনেকৈ কিনা একো হোৱা নাই বাৰু। আৰু এইকেইদিন আমি মানে যিটো হিচাপত খানাবিলাক খাই আছোঁ, বাহিৰতে খাই আছোঁ, বেছিভাগ আমি বাহিৰতে খাই আছোঁ যেতিয়া সেইটো হিচাপত খানাবিলাক বেছি মছলা আৰু মানে ভাল পোৱা নাই, খানাবিলাক ভালকৈ মানে ঘৰত বনোৱা তেনেকুৱা খানা পোৱা নাই, চব হোটেলৰ খানাবিলাক খাই আছোঁ আৰু বাহিৰৰ খানাবিলাক খাই আছোঁ, সেই তেনেকুৱা হৈছে। চ' যোৱাকালি কি হ'ল, আমি যোনখন হোটেলত আছোঁ এতিয়া, সেই হোটেলখনৰ যোনজনী মালকিনজনী, সেই মালকিনজনী মানে ইয়াতে তলতে আমাৰ ৰুমৰ তলতে মানে মালকিনটোৰ ঘৰ হয়। যোৱাকালি কি হ'ল, আমাক মানে ভাতৰ কথা মানে ক'লোঁ যে আমি এনেকৈ তেনেকৈ খানা মানে ভালকৈ খাব পৰা নাই, সেইটো হিচাপত আপোনালোকে যদি বনাব পাৰে, ইয়াতে মানে বনোৱা ফেচিলিটিটো নাই আৰু মানে ইয়াতে অকল ৰুমছ আছে, মানে ফুডিংটো নাই। সেইটো হিচাপত আমি বাহিৰত নাখাওঁ বুলি ক'লোঁ, সিহঁতক ক'লোঁ যে বনাই দিব পাৰিব নেকি। তাৰপিছত সিহঁতে ক'লে হ'ব, আমাক ক'লেই হ'ল, আমি বনাই দিলোঁহেঁতেন এনেকৈ বুলি ক'লে।
তাৰপিছত আমিও মেডিয়েও ক'লে যে আপোনালোকে প্লেইন কিবা দালি চব্জি এনেকৈ ভাত বনাই দিলেই হ'ল। মানে বহুত ভাল লাগিছে আৰু কালি মানে বহুত মানে সুখত মানে ভাতটো খাইছোঁ। ইমান দিনৰ পিছত মানে খানা খালোঁ যে সেইটো বহুত ভালকৈ খাইছোঁ তাৰমানে। আৰু আজিও মানে সুধিলে যে কিবা কি খাব কি নাই সেইটো কথা সুধিলে আমাক। তাৰপিছত আমি ক'লোঁ আৰু মই বহুত দিনৰ পৰা মানে নন ভেজ খোৱা নাছিলোঁ বাহিৰত। তাৰপিছত মই ক'লোঁ যে নন ভেজকে বনাওক। তাৰপিছত নন ভেজ ক'লে কি বোলে ঠিক আছে কি খাবা সেইটো সুধিলে। তাৰপিছত মই ক'লোঁ যে চিকেনকে বনাব। তাৰপিছত চিকেন কাৰী বনাব দিছোঁ আৰু সেই ভেজিটেবল কিবা বনাব দিছোঁ। ভেজিটেবল সেই তলত যে দেখিছিলে যোনখন আপোনাৰ এই গাৰ্ডেনখনতে তাতে মানে চব্জিৰো খেতি কৰিছে আৰু ইয়াতে মানে বহুত ফ্ৰেছ চব্জি পোৱা যায়। চ' সেইটো হিচাপত মানে চব্জি তেনেকৈ চব্জি আৰু দালি আৰু আপোনাৰ চিকেন কাৰী আৰু ভাত এনেকৈ ৰুটি খাবা নেকি সুধিলে। তাৰপিছত মই ক'লোঁ ঠিক আছে ৰুটি 3টা দি দিব। তাৰপিছত সেইটো হিচাপত মানে তেনেকৈ বনাই দিম বুলি ক'লে। আৰু মানে মানুহগৰাকী বহুত ভাল হয় আৰু বহুত মানে হেল্পফুল হয়। চ' সেই বস্তুটো ভাল লাগিলে। আৰু মানে চাওঁ আৰু কি হয় কালি দিনটো কি কৰোঁ, ক'ৰবাত যাব পাৰোঁ নে কি চাওঁ। ক'ৰবাত যদি যাম বুলি ভাবোঁ তেনেহ'লে চাই লওঁ ৰাতিটোৰ ভিতৰতে কি হয়। আৰু এতিয়া বৰ্তমান ইভিনিং ব্লগটো ইয়াতে ষ্টপ কৰি দিওঁ। মোৰ ব্লগবিলাক আপোনালোকে চাব আৰু যদি কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে যদি ছাপোৰ্ট কৰে তেনেহ'লেহে মই মানে আগবাঢ়িব পাৰিম। আপোনালোকে মৰম চেনেহ দিব হিচাপত মই মানে উৎসাহ পাম এটা যে আপোনালোকে মোক ছাপোৰ্ট কৰিছে। সেইটো কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। চ' সেইখিনি কৰি দিলে হৈ গ'ল। আশীৰ্বাদ কৰিব যাতে মই আগলৈ আৰু ভালকৈ আৰু ইয়াতকৈ বেছি মানে আপগ্ৰেড হ'ব পাৰোঁ, বহুত ভালকৈ ভিডিঅ' বনাব পাৰোঁ। সেইখিনি বস্তু আপোনালোকে চাব। আপোনালোকে মোক যদি মৰম চেনেহ ইমান দিয়ে তেনেহ'লেহে মই মানে সেইখিনিত মই আগবাঢ়িব পাৰিম আৰু মানে উৎসাহ পাম এটা। চ' আজিলৈ ইমানেই। বাই বাই।